হেল্ল' গাইজ, স্বাগতম তো মোৰ নতুন ভিডিঅ'লৈ। তো আজি দেওবাৰ, তো ৰাতিপুৱা উঠিলোঁ মোটামুটি 6টামান বজাতে। উঠি পিনে গা পা ধুলোঁ, ধুই পিনে এতিয়া চাওক না ৰ'দটো একদম পূৰা মাথাতে লগা আনিছে। তো ৰাতিপুৱা উঠি পিনে দেউতাক গোহাঁই ঘৰৰ চাকি খুট দিব পাৰোঁ, তো সেই দোকানৰ চাকি খুট দিয়া নাছিল। তো সেইকাৰণে ৰাতিপুৱা উঠি পিনে মোৰে দিব লগা হ'ল। তো সেইকাৰণে এতিয়া পটাপট দোকানৰ চাকি খুট দি লওঁ। দি লোৱাৰ পিছত বজাৰত যাব লাগিব আৰু দেউতাৰ মালখিনি লৈ পিনে, বজাৰৰ মাল। তো সেইকাৰণে এতিয়া তাড়াতাড়ি দোকানৰ চাকি খুট দিওঁ, দি পিনে এতিয়া বজাৰলৈকে যাব ওলাম আৰু অলপ লাহেকৈ আৰু। তো সেইখিনি তাড়াতাড়ি চাকি খুট দি লওঁ ৰ'ব। তই চাহ খাইছে না খোৱা নাই? তই চাহ খাইছে নে নাই? তো মই এতিয়া চাহ নাখাওঁ বাৰু, মই এতিয়া গৰম পানী খাম নেমু টেঙা দি। তো মায়ে এইফালে বনাই থৈ দিছে বঢ়িয়াকৈ, তো সেইটো খাই লোৱাৰ আগতে তাৰপিছত আধা ঘণ্টামান পিছতহে মই লাল চাহ খাম। তো সেইকাৰণে এতিয়া এইফালে মায়ে নেমু টেঙা আৰু গৰম পানী কৰি থৈ দিছে বঢ়িয়া কৰি। তো এয়া এতিয়া এইটো খাই দিম, খাই পিনে আধা ঘণ্টামান পিছতহে পূৰা গাখীৰ দিয়া চাহটো নাখাওঁৱে বাৰু, তো লাল চাহকৈ খাব লাগিব। তামাম তিতা হৈছে একদম পূৰা। তো চাহ তাহ খাই পিনে ৰেডি হৈ গ'লোঁ। তো এতিয়া বজাৰত যাব ওলাইছোঁ, দেউতাৰ মালখিনি দি থৈ ৰেডি হৈয়ে আছে। ৰ'দটো পূৰা দিছে আৰু আজি, তো সেইকাৰণে এতিয়া যাই থাকোঁ লাহে লাহে কৰি। তো দেউতাৰ মালখিনি দি থৈ আহিম, আহি পিনে আৰু ঘৰত অলপ টাইম পঢ়িব লাগিব আৰু। তো সেইকাৰণে এতিয়া সোনকালে যাই পিনে তো দেউতাৰ মালখিনি দি থৈ আহিলোঁ। তো এতিয়া আৰু আহোঁতে ভাড়া এটা পাই গ'লোঁ। তো এক গলিত 2 চিটাৰ হৈ গ'ল। তো এতিয়া যাই আছোঁ ঘৰত। তো ঘৰতেই চাওক না কচুবিলাক ৰাস্তাৰ অৱস্থা এয়া হৈছে কৰম পূজা, তো তাৰে কাৰণে এইবিলাক পূৰা প্ৰস্তুতি চলাই আছে। তো ইয়াতে হ'ব কৰম পূজা, তো চবেই চবটো পাৰ হৈ পিনে তো ইয়াত নদীৰ পাৰত ইয়াতে প্ৰগ্ৰাম চগ্ৰাম হয় বোলে। তো কিন্তু এইবাৰ হয়নে নহয় গম নাপাওঁ, জুবিন দা ঢুকোৱাৰ কাৰণে প্ৰগ্ৰাম বন্ধ কৰি দিছে চাগে। জাষ্ট কালি পূজাখিনি হ'ব আৰু ইয়াত পূৰা যোগাৰ চোগাৰ কৰি আছে। অহাকালি হ'ব কৰম পূজা, তো চাব আহিব লাগিব কেনেকুৱা বা। তো এতিয়া ঘৰলৈ যাই থাকোঁ, তো এতিয়া ঘৰত গৈ আছোঁ। তো পানীৰে ভাড়া এটা পাইছিলোঁ, তো অলপমান ফল মূল আছিল, তো তাকে এতিয়া লৈ যাই আছোঁ মানুহজন আৰু ফল মূলখিনি। তো বজাৰৰ পৰা আহি পালোঁ, আহি পিনে এতিয়া ডাইৰেক্ট পঢ়া টেবুলত বহি গৈছোঁ। অলপ টাইম পঢ়ি লওঁ, পঢ়ি পিনে আৰু কি এটা দেওবাৰ ক'ত কি ভাড়া হয় ঠিক নাই আৰু। সেইকাৰণে একদম পঢ়া টেবুলত বহি লওঁ, দেহা চেহা অলপ পঢ়ি পিনে আৰু যাওঁ আৰু বাই বাই। তো গধূলিবিলাক ফটককৈ ভাড়া এটা লাগি গ'ল। তো আমাৰ ঘৰৰ কাষৰে দাদা এটাৰ বোলে টাইলছ নিব লাগে, ঘৰতে পূৰা একদম ঘৰ বনাই আছে হেভি এটা। তো তাৰে কাৰণে টংলাত আহি গ'লোঁ টাইলছ নিবৰ কাৰণে। তো এয়া চাওক না ভগৱানৰ কি ধুনীয়াকৈ একদম টাইলছত আঁকি থৈ দিছে, পূৰা চাব লগা লাগে। তো টংলাৰ এখন ডাঙৰ পেৰিয়া বুলি কয়, তাতে আহি গৈছোঁ।